নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো আজি কেবিনেট বৈঠকে লোৱা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্পৰ্কত, যিটো সিদ্ধান্তই মহিলাসকলক বিশেষভাৱে উৎসাহিত কৰিব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যি 10,000 টকাৰ কথা ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰি থকা হৈছিলে, সেই 10,000 টকা মহিলাসকলে কেতিয়াৰ পৰা লাভ কৰিব এই সম্পৰ্কত আজি কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। লগতে প্ৰায় 2,000 কোটি টকা মহিলাসকলৰ এই উদ্যমিতা অভিযানৰ বাবে অনুমোদন জনোৱা হৈছে। লগতে মুখ্যমন্ত্ৰী মহোদয়ে কোনসকল মহিলাই এই 10,000 টকা প্ৰথম পৰ্যায়ত লাভ কৰিব আৰু কোনসকলে নকৰে আৰু কেতিয়া মহিলাসকলে এই পইচাটো লাভ কৰিব সেই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে তেখেতৰ বক্তব্যৰ পৰাই শুনকচোন। আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি সাৰ্ভে কৰাৰ পিছত কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে, বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছো। কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি। কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে, আমি 27 লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম। সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে যিসকল ৰাজপত্ৰিত বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইচেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, জেচিবি আছে বা যিসকলে আয়কৰ পৰিশোধ কৰে, তেনেকুৱা লোকেও বা তেনেকুৱা আই মাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আই মাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম, যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলোঁ, সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছো আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ প্ৰথম বিহালীৰ আই মাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম। তাৰপিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰিম।